हेलो फ्रेंड्स अस्सलामु आलैकुम नमस्कार मैं आज अन्य এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজত আজি মই আমাৰ ঈদ আহিছে ঈদৰ কাৰণে নাস্তা পাতি বনাই আছো আজি মই বনাইছো পেৰা মানে এটো নাৰিকলৰ হয় নাৰিকলৰ পেৰা তাৰ কাৰণে মই দুটা নাৰিকল লৈছো আমাৰ ইয়াৰ সাইজৰ নাৰিকল দুটাই হ'ব কিন্তু এটো কেৰালাৰ যে সৰু সৰু নাৰিকল বিলাক ইয়া তেনেকুৱা তিনটা মানে আমাৰ ইয়াৰ অসমৰ নাৰিকল বিলাক দুটাই হ'ব এনেকুৱা জোখৰ মই কুলা বাকলিটো এৰাই লৈছো বখলে লৈছো দেখিছেই এৰাইফালে মই নাৰিকল কিটা এনেকৈ সৰু সৰু কৰি কাটি লৈছো কাৰণ মই মিক্সাৰত দিম মিক্সাৰত দিলে সৰুকৈ কাটিবই লাগে কিন্তু কুলা বাকলিটো এৰাই ল'বই লাগিব নহলে একদম বেয়া দেখিবা খাবলৈ বেয়া লাগিব মই বাকলি এৰাই লৈ ইয়া সৰু সৰুকৈ কাটি লৈছো ধুই লৈছো লৈ পেলাই মই মিক্সাৰ গ্ৰাইণ্ডাৰত দিছো মই ৰুকি লোৱা নাই কিন্তু মিক্সাৰ গ্ৰাইণ্ডাৰত দিলে মানে বস্তুটো একদম খুব ধুনীয়া মিহি হয় লগতে মই কেটামান কাজু দি দিছো এনেকৈ মই তিনিবাৰত পিছি লম এই নাৰিকলখিনি লগতে অলপ অলপ কাজু দিম কাজু দি পিছি লম আৰু লৈছো এই পিছা হৈ গল কাজু দিয়াৰ কাৰণে চাক ৰংটো খুব ধুনীয়া হৈছে ক্ৰীম কালাৰ হৈছে এতিয়া মই পেনটো মানে গেছত পাতি লৈ পেলাই নাৰিকলখিনি দি দিছো কাজু আৰু নাৰিকল পিছাখিনি লগতে মই অলপ গাখীৰ দিছো মানে এটো হিজিবলৈ এনে নাৰিকলৰ পৰা পানী এৰিবই তথাপি মই অকমান গাখীৰ দিছো ভালকৈ হিজিবলৈ এতিয়া মই এটো এনেকৈ লৰাই থাকিম মানে এটো কন্টিনিউ লৰায়ে থাকিব লাগিব গেছটো কিন্তু ইমান হাই ফ্লেমত দিব নোৱাৰিব এটো মিডিয়াম টু লো ফ্লেমত ৰাখিব লাগিব আৰু এইটো কাপটো দেখিছে সৰু কাপৰ মানে ডাঙৰ কাপৰ 4/5 এভাগ হেকাৰণে মই এইটো কাপটো মই 3 কাপ চেনি দিছো আপোনালোকে মিঠাটো নিজৰ টেষ্ট অনুযায়ী দি ল'ব যোনে বেছি খায় বেছি দিব যোনে কম খায় কম দি ল'ব মই 3 কাপ দিছো দি পেলাই মই এনেকৈ লৰাই থাকিম গেছটো কিন্তু আকৌ কৈছো মই হাই ফ্লেমত একদম নিদিব একদম দিব নালাগে আৰু মই এইটো মিডিয়াম টু লো থাকিবই লাগিব নহলে নাৰিকলটো পুৰি যাব আৰু অকমান গাখীৰ দিছো কম যেন লাগিছে এনো চেনি দিছো যেহেতু এতিয়া পানীটো উঠিবই এ উঠিছে দেখিছে ঢিলা হৈ গৈছে চেনিৰ পানী এইটো দিয়াৰ কাৰণে এতিয়া ভালকৈ হিজিব নাৰিকলটো ধুনীয়া কৰি পানীটো উঠাৰ কাৰণে পানীটো শুকাব লাগিব মই এতিয়া অকমান গোটা ইলাচি দিয়া নাই জিৰাহে আহিছে সৰি গোটা ইলাচি দিয়া নাই মই পাউডাৰ ইলাচিটো দিছো ইলাচি গুৰি দেখিছে চামুচটো কিমান সৰু ইমানখিনি দিলেই হ'ব অলপ পৰিমাণৰ মানে ইলাচিটো ফ্লেভাৰৰ কাৰণে আপোনালোকে বেলেগো দিব পাৰিব কেওৰা জলও দিব পাৰিব গোলাপ জলও দিব পাৰিব মই কিন্তু এইবিলাক দিয়া নাই মই ইলাচি পাউডাৰ দিছো আৰু মই ইয়াত মিল্ক পাউডাৰ দিছো সো এইটো কাপটো অলপ 1/2 কাপ হ'ব মই মিল্ক পাউডাৰ দি দিছো মিল্ক পাউডাৰটো দিলে মানে বাইণ্ডিংটো ধুনীয়া হয় আৰু এটা গ্লেজও আহে কম লাগিছে কাৰণে মই এই পেকেট যে আছে 10 টকীয়া পেকেট এটাও দি দিছো মানে পাউডাৰটো নাইকিয়া সেইকাৰণে পেকেট আনি পেলাই এটা পেকেটও দি দিছো 10 টকীয়া পেকেট এটা এই মিল্ক পাউডাৰখিনি দিয়াৰ পিছত মই এনেকৈ লৰাই থাকিম কন্টিনিউ কিন্তু লৰাই থাকিব লাগিব তলত লাগিলে একদমই বেয়া লাগিব খাবলৈও বেয়া লাগিব দেখাতো বেয়া লাগিব আৰু কালাৰটোৱে চেঞ্জ হৈ যাব তলত যদি লাগি যায় কালাৰটো একদম চেঞ্জ হৈ যাব একদম বেয়া লাগিব সেইকাৰণে গেছটো সদায় খেয়াল ৰাখিব লাগিব আৰু চাক এতিয়া সুজিৰ হালৱাৰ নিচিনা হৈ গল চাক একদম খুব ধুনীয়া হৈছে এতিয়া হৈয়ে গল মই হাতত অলপ ঘি হানি লৈছো লৈ পেলাই মই এনেকৈ বনাম আৰু কি হ'ব এটো ঠাণ্ডা হলে কৰিব লাগে যদিও কিন্তু একদম ঠাণ্ডা হ'ব নোৱাৰিব অলপ কুকুমীয়া থাকিবই লাগিব একদম ঠাণ্ডা হৈ গলে আকৌ বস্তুটো নহব অলপ গৰম থাকিব লাগিব থাকাৰ পিছতহে আহিছে গৰমে থাকিব লাগিব অলপ একদম ঠাণ্ডা হ'ব দিব নালাগে এয়া মই হাতত লাগি যাব কাৰণে ঘি হানি লৈছো আকৌ কৈছো মই এনেকৈ বনাইছো পেৰাৰ শেপ দিছো পেৰাৰ নিচিনা এইটো খাবলৈ যে বহুতে টেস্টি হৈছে মুখত দিয়াৰ লগে লগে একদম গলি গৈছে ইমান সফট হৈছে মানে মই ক'ত বুজাব নোৱাৰিম আপোনালোকক দেখিছে ইয়া মই এনেকৈ শেপ দি লৈছো পেৰা নিচিনা
আৰু মই ইয়াত মানে ধুনীয়া দেখিবৰ কাৰণে ডেকৰ কৰিবৰ কাৰণে মই চেৰিটো দিলে বেছি ভাল লাগে। চেৰিটো কালাৰটো যিহেতু একদম ৰঙা, মই ইয়াৰ এৰবিয়ান ডেট আছে যে খেজুৰ, সেয়া অলপ কাটি সৰু সৰুকৈ কাটি লৈছোঁ জাষ্ট ডেকৰেশ্যনৰ কাৰণে, অন্য একো নহয়। চেৰিও দিব পাৰে আপোনালোকে, পিস্তা বাদাম যিয়ে হওক দিব পাৰে আৰু ডেকৰেশ্যনৰ কাৰণে। এটা খেজুৰটো দিয়াৰ কাৰণে কালাৰটো বহুত ভাল লাগিছে, ধুনীয়া লাগিছে আৰু ইমান ছফ্ট হৈছে মানে মুখত দিয়াৰ লগে লগে মিলি যায়। মই সেইকাৰণে কৈছোঁ এইটো নাৰিকলৰ পেৰা। এইখিনি মই এনেকৈয়ে ৰাখিছোঁ আৰু এইখিনিৰ ওপৰত ডেকৰ কৰি দিছোঁ, সেইখিনি এনেকৈয়ে আছে। এয়া চাওক কিমান, আৰু এইটো ঠাণ্ডা হ'লে অলপ ডাঠ হৈ যাব। ফ্ৰিজত থৈ দিলে, ফ্ৰিজত থৈ পেলাই এসপ্তাহলৈকে খাব পাৰিব, এইটো একো বেয়া নহয়। আৰু ফ্ৰিজত থ'লে আৰু অলপ ডাঠ হ'ব। এতিয়া যি অলপ নৰম হৈ আছে অকণমান ডাঠ হৈ যাব, তেতিয়া আৰু বেছি ভাল লাগিব। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব।